হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি আমি আৰু আমাৰ বন্ধু মিলি গৈ আছোঁ ব্ৰহ্মপুত্ৰ নদী চাবলৈ। আমি আৰু আমাৰ বন্ধু মিলি আজি নদী চাবলৈ গৈ আছোঁ। বলক আজিৰ ভিডিঅ'টোত কি হয় সম্পূৰ্ণকৈ দেখুওৱা হ'ব, কি কৰোঁ আজিৰ দিনটোত। সম্পূৰ্ণকৈ এইটো ভিডিঅ'ৰ জৰিয়তে দেখুওৱা হ'ব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাই থাকক, তেতিয়াহে বুজি পাব আজিৰ ভিডিঅ'টো। নদীত কি আছে আৰু নদীত কেনেকৈ গোচল কৰে সম্পূৰ্ণকৈ আজিৰ এইটো ভিডিঅ'ত দেখুওৱা হ'ব। বলক আজিৰ ভিডিঅ'টো। বন্ধুসকল, ফাইনেলি আমি চৰ আহি পালোঁ। এইটো চৰেৰে মোটামুটি 2 কিলোমিটাৰমান আমাৰ যাব লাগিব। চাওক, সেইটো মই আহি আছোঁ চৰেৰে, একদম পূৰা বালু আছে আৰু বহুত ৰ'দৰ মাজত। অলপ শ্ল' মোশ্যনত দেখাই দিলোঁ, কেনে হ'ল কমেণ্টত জনাই দিব। ভাল লাগিলে কমেণ্ট কৰি জনাব যে কেনে লাগিল। হেল্ল' বন্ধুসকল, ফাইনেলি আজি আমি আহিলোঁ ব্ৰহ্মপুত্ৰ নদী চাবলৈ। আমি এতিয়া আহিলোঁ, আমি আশ্ৰাপুল আৰু বহুত কেইটা আহিছোঁ। আজি আমি গাঁও দুবা আহিছোঁ এতিয়া। আজি আমি আৰু আমাৰ লগত বহুত কেইটা আছে কিবা ভিডিঅ' শ্বুটিং কৰিব বুলি। আমি মাথাবাৰীৰ পৰা প্ৰায় 500-600 মিটাৰমান আহি গ'লোঁ বালাৰে। চাওক ইমান বালা, খোজকাঢ়ি গৈ আছোঁ একদম নদী চাবলৈ। নদীখন বহুত দূৰত আছে, এতিয়া মানে বাৰিষা নহয় যে, সেইকাৰণে নদীখন বহুত দূৰত আছে। আমি তাতে গৈ আজি গা ধুম। আমি চেণ্ডেল পিন্ধি খোজকাঢ়িব নোৱাৰোঁ, ইমান মানে ভালে নালাগে চেণ্ডেল পিন্ধি খোজকাঢ়াতে। চেণ্ডেলখন খুলি থৈছোঁ। চাওক বালাই একদম। এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী। চাওক না, কিমান লাখ বিঘা একদম চৰ পৰিছে। চাওক, চৰত মানুহবিলাক এটা ঘৰ আছে। এইটো এটা চাওক সৰুকৈ একদম। আমি খোজকাঢ়ি 1 কিলোমিটাৰমান আহিলোঁ মাথাবাৰীৰ পৰা একদম বহুত দূৰলৈকে। চাওক, চৰত আৰু কিবা খেতি চেতি আছে গিলা। আমি অলপ খেতি নষ্ট কৰি গৈ আছোঁ। চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণ দেখিবলৈ পাব ব্ৰহ্মপুত্ৰ নদীখন আজি এইটো ভিডিঅ'। বন্ধুসকল, একবাৰ ভিউটো চাই লওক, কিমান ধুনীয়া লাগিছে ভিউটো, বহুত মজা হয়। এইটো চৰ হয়। চাওক কিমান হাজাৰ বিঘা এনেকৈ বালা আছে, একদম বালা। বহুত গৰমৰ মাজত আমি গৈছোঁ। বালাবিলাক বহুত তলৰ পৰা গৰম লাগি আছে। আমি তথাপি হাৰ মানা নাই, গৈ আছোঁ বালালৈ। ফাইনেলি আমি নদী আহি পালোঁ। চাওক, এইটো হ'ল নদী। এতিয়া আমি গোচল দিম। এতিয়া সকলোৱে ঠিক আছে, সকলোৱে ৰেডি চেডি হৈ গ'ল। এতিয়া আমি ৰেডি হ'ম মানে। চাওক, এইটো হ'ল চৰ। মোটামুটি এতিয়া 2 কিলোমিটাৰমান আহিছোঁ। 2 কিলোমিটাৰমান পাছতহে এতিয়া পানী আছে। আৰু এইগিলা যিমান আছে চব চৰ পৰি গৈছে। তাতে বাদাম চাদাম আমি সকলোৱে অলপ চুৰ কৰি খাইছোঁ। এতিয়া আমি অলপ গোচল দিম। এতিয়া গোচল থৈ তেতিয়া ঘৰত যাম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। আৰু নদীত সেইটো বুটবুটি নাও আছে, সেইটো দেখাম। এইটো ভিতৰত কেনেকুৱা চিষ্টেম কি সম্পূৰ্ণকৈ আজিৰ এইটো ভিডিঅ'ত দেখুওৱা হ'ব। ফাইনেলি সিহঁতৰ গোচল দোৱা শেষে হ'ল। মই একদম নদীৰ মাজত যাই আছোঁ। চাওক, নদীত ইমান পানী নাই, একদম বেছি পানী নাই, অলপ পানী আছে। সকলোৱে গোচল দি আছোঁ। মইতো কাপোৰ চাপোৰ লৈয়ে নামি। গাইজ, ফাইনেলি আমি পালোঁ সেইটো পাৰ। এতিয়াও আৰু গুচি যাম সেইটো পাৰলৈ। আহি পালোঁ, কেনে লাগিল, লাইফৰ প্ৰথম চালোঁ।
ভিডিঅ'ত চাব পাৰিব। এইটো মানে এতিয়া প্ৰকাশ কৰিব নোৱাৰিম, এনেকুৱা লাগিছে যেন উশাহ বহুত কষ্ট হৈছে। No.